দিয়াছো তাই দিয়াছো এতিয়া হ'ল ন আৰু তুমি কি লিখিলা কবিতা লিখিলা নাই কবিতা লিখিলানে কবিতা লিখিলা হা কাটি নপঢ়া বেয়া লাগে নহয় ভালকৈ পঢ়িব লাগে দেই देखी सारे बार सजोन
ছজনী মই আজি স্কুলত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 18 পাছ কৰিলে চৰকাৰে আমাক এখন প্ৰদান কৰিছে আৰু আপুনি জানে নাই ছোৱালীয়ে যে কলেজত গ'লে নিযুত মইনা আঁচনি হিচাপে আমাৰ চৰকাৰে মাহেকত 1000 দিছে সেইটো তুমি সেইটো লাভ কৰিব আজি সক্ষম হোৱা নাই তুমি বাৰু মদ খাই গেলে বাৰু এনেকে মাৰপিট কৰি আছা আৰু যে তুমি যে কৈছা কন্যা সন্তান হোৱা কাৰণে তোমাৰ পত্নী যে দায়ী বুলি কন্যা হওক পুত্ৰ হওক এইটো ভগৱানৰ দান আৰু তুমি যে ভাবিছা অকল পত্নীয়ে জগৰীয়া বুলি সেইটো নহয় এইটো পত্নী আৰু তোমাৰ সমানে দুয়ো জগৰীয়া তুমি আজিৰ পৰা তেনেকুৱা ভুল নকৰিবা মহেশ্বৰ তুমি কিয় ইমান কান্দিছা তুমি নাকান্দিবা আমি এতিয়া জীয়া শৃংখলা আহিছোঁ আমি তোমাক সহায় কৰিম তোমাক যেনেকে আজি নাৰী নিৰ্যাতনাত তুমি ভুক্তভোগী হৈ আছা তুমি জানানে মহেশ্বৰ তুমি জানানে এখন যে আমাৰ নাৰী সুৰক্ষা আইন আছে তুমি এইটো কিয় নজানা আমাৰ সুৰক্ষা আইন আপোনাক সুৰক্ষিত কৰিম 2005 চনত এখন আইন আমি প্ৰণয়ন কৰিছিলে মহিলা সুৰক্ষা আইন এই আইনখনৰ মতে মহেশ্বৰ তুমি 3 বছৰ কাৰাদণ্ড তোমাক দিব পাৰিব আৰু মহেশ্বৰ জানা নাই তুমি যে এতিয়া হুলস্থুল কৰিছা নাৰী নিৰ্যাতন মানসিক অত্যাচাৰ আৰু এই ছোৱালীকেইজনী লৈ তুমি ইমান অত্যাচাৰ কৰিছা এই ছোৱালীকেইজনী এদিন দেশৰ নাগৰিক হ'ব তেওঁলোকে এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি এগৰাকী মহিলাই গোটেই ভাৰতখন চলাই আছে তুমি বুজিছানে মহেশ্বৰ কাইকী আৰু আপোনালোকে বাইদেউসকল আপোনালোকে আজিকালি মোবাইলত আপোনালোকে ভিডিঅ' বনাইছে আপোনালোকে মোবাইলত গোটেই ফেচবুকত দিয়া আপোনালোকে নিজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে মোবাইল ব্যৱহাৰ কৰিছে আপোনালোকে যদি ওলাই আহি আজি আমাৰ এই বাইদেউগৰাকী যদি সহায় কৰিলেহেঁতেন বা আপোনালোকে সহায় কৰি যদি আপোনালোকক কিছুমান সকাহ দিলেহেঁতেন কিছুমান বুজনি দিয়াহেঁতেন হয়তো আমাৰ বাইদেউ কিছুমান সকাহ পালেহেঁতেন এই বাইদেউক আমি এতিয়া মহেশ্বৰ তোমাক 181 নম্বৰত এতিয়া ফোন কৰিলে তোমাক এৰেষ্ট কৰি লৈ যাব তুমি জানানে হয় নেকি হা এখন যে আইন আছে বুলি নহ'লে মই সঁচাকৈ এখেতৰে দেখোন 6জনী ছোৱালী আছে এখেতে দেখোন ইমান পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়াইছে ময়ো সঁচাকৈ আজিৰ পৰা মোৰ ঘৈণীয়েকক মই নেমাৰো মোৰ সোণজনী কেইজনী ছোৱালী তুমি বুজাৰ কাৰণে আমাৰ বহুত বহুত ভাল লাগিছে তুমি যে ইমান পালো মই আজিৰ পৰা মানৱ দ্ৰব্য খাই আৰু হুলস্থুল নকৰো আৰু ছোৱালী ল'ৰাও একে আৰু ছোৱালীও একে সমমৰ্যাদাৰ দিম আমি আজি সকলোৱে নাৰী আৰু পুৰুষ সমমৰ্যাদা প্ৰদান কৰিম বুলি আজি এই বাতৰ নাটকখনক কৰি ইয়াকে সমাপ্ত কৰিছোঁ সকলোৱে আহক আমি নাৰী আৰু পুৰুষ সমমৰ্যাদা দিব বিচাৰোঁ সমুদায় আজি আমাৰ পোহৰ চিয়ালেপৰ পৰা এইখন বাতৰ নাট কৰা হৈছিলে আমাৰ মহিলাসকলৰ নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যথেষ্ট ভুগি আহিছে আৰু আমি সেইটো নাৰী নিৰ্যাতনটো দূৰ কৰিব লাগে আৰু ভৱিষ্যতেও যাতে আমাৰ ল'ৰাই হওক ছোৱালী হওক কোনো ধৰণৰ মাজত পাৰ্থক্য নাৰাখি আমাৰ ৰাইজৰ ফালৰ পৰা আমি সকলোকে আহ্বান জনাইছোঁ এই বাতৰ নাটৰ যোগেদি ভৱিষ্যতে যাতে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ হয় নাৰী নিৰ্যাতন বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক সকলোৱে আজি আমি সংকল্প এটা লৈছোঁ যে আমি ল'ৰা ছোৱালী সমান চকুৰে যাম আৰু কাকো বেয়া বুলি নাভাবোঁ ভেদাভেদ নাৰাখোঁ